নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ মই মুকিমুল হুছেইন পূব যোৰহাটৰ চেনিজানত বন্যহস্তীৰ তাণ্ডৱ ঘৰ দুৱাৰ ক্ষতি সাধন কৰাৰ লগতে ধাননি পথাৰত ধান খাই তহিলং নিউজ নৰ এক বিশেষ প্ৰতিবেদন পূব যোৰহাটৰ চেনিজানত বন্যহস্তীৰ তাণ্ডৱ ঘৰ দুৱাৰ ক্ষতি সাধন কৰাৰ লগতে ধাননি পথাৰত ধান খাই তহলিং কৰিছে বন্যহস্তীৰ জাকে উল্লেখযোগ্য যে আজি কিছুদিন ধৰি গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা এটা হাতীৰ জাকে পূব যোৰহাটৰ চেনিজানত ভকত গাঁৱকে ধৰি ছটাই ৰামপুৰ যাদৱপুৰ মেলেং আদি অঞ্চলত ধাননি পথাৰত কৃষক ৰাইজৰ ধান খাই তহলিং কৰাৰ লগতে বহু লোকৰ ঘৰত নিশা ঘৰ দুৱাৰ ক্ষতিসাধন কৰাৰ লগতে গৃহলৈ আনি থোৱা ধান খাই তহলিং কৰিছে। এইসমূহ অঞ্চলত এতিয়া ৰাইজে নিশা হলেই বিনিদ্ৰ ৰজনী কটোৱাৰ লগতে এক আতংকময় পৰিৱেশ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। বন বিভাগৰ লোক মাজে সময়ে আহে যদিও বৃহৎ হাতীৰ জাকটো খেদি পঠাবলৈ সক্ষম হোৱা নাই। সেয়েহে গোৱাই ৰাইজে অতি সোনকালে বন বিভাগক পহৰা ব্যৱস্থা দি ৰাইজক সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনাইছে। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও।